বিধানসভা ইলেকশনের সময় জয়েন করছে। মেম্বার হিসেবে 1 নম্বর ওয়ার্ডের 2 নম্বর ওয়ার্ডের মেম্বার তুমি পাই গেছো 3 নম্বর 5 নম্বর ইয়াটা রেহানুদ্দিন খানরে 7 নম্বর এরপরে ফরুলে যাবে দূরে কেউ নাই বন্ধু বাগনি জেনারেল সেক্রেটারি ইয়াদুর রহমান তথা আমরা যুব কমিটির সকল বিষয়কর্মী হল আমরা দল আগমন করা আর তার লগর বডির বহু সদস্যবৃন্দ লগে আওয়াই কইছেন আমরা কাছে আয় আলোচনা করিয়া আপনারা কেন জয়েন করবার লাগিয়ে আইসেন এটার লাগে আমরা ওয়েলকাম জানাইয়া আর লগে দিয়া আপনারা যে পঞ্চায়েত থেকে আইসেন এই পঞ্চায়েতর বিভিন্ন উন্নয়নমূলক কামকাজগুলো খতরা আর আগন্তুক দিনও এই ইউডিএফ সমর্থিত হইয়া করবা ওটাও আমরা মনে মনে ভাবি আর আপনারা অংশগ্রহণ থাকবো এটাও আমরা আশা করি আর আপনাদের কাছ থেকে। ধন্যবাদ। সর্বপ্রথমে গোপালনগরের সভানেত্রী আর তেওঁৰ সকলো মেম্বারলৈ আমার আন্তরিক ধন্যবাদ দাখিল যে আমার পার্টির এই যিজন সভাপতি আমি তুতা বুলি মাতো তেওঁৰ আসল মতিউর রহমান তেখেতৰ নেতৃত্বত আৰু আমাৰ যুৱ এআইডিএফৰ নেতৃত্বত এখেতসকল আহি মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নীতি আদৰ্শ আৰু উন্নয়নমূলক কাম কাজৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকল আমাৰ দলত আহি যোগদান কৰিছে। তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহা দিনত আমাৰ সভাপতি ডাঙৰীয়াক কৈছোঁ এখেতসকলক লগত লৈ আমাৰ বিধায়কৰ পুঁজি আৰু পঞ্চায়তৰ পুঁজি যিখিনি আছে একেলগে মিলাই যাতে গোপালনগৰ পঞ্চায়তটো ভালকৈ উন্নতিৰ দিকে আগবঢ়াব পাৰে সেইটো কামনা কৰিলোঁ আৰু এইটো আশা ৰাখিলোঁ। আমি ইতিমধ্যে আমার সভাপতি সাহেবে কইছে আমি সবক ওয়েলকাম করেছি আর ভাল লাগিছে। মই প্রথমে ধন্যবাদ আমার টিম গোপালনগরের যেটো ইউডিএফ টিম বিশেষকৈ যুৱ মোৰ্চাৰ বৰ ভাল কাম কৰি আছে আৰু গ্ৰুপে মানুহ আনি আমাৰ দলত যোগদান কৰাই আছে। যিসকল ব্যক্তি যিসকল পিয়াৰাই আমাৰ দলত আজি যোগদান কৰিছে তেওঁলোকক আমি ঠিক প্ৰেচিডেণ্ট হিচাপে কোৱাৰ দৰে আমি তেয়া দিল যে ৱেলকাম কৰিছোঁ। মষ্ট ৱেলকাম টু ইউডিএফ আৰু গোপালনগৰ পঞ্চায়তৰ আমাৰ ইউডিএফ কমিটিক আমি নিৰ্দেশ দিছোঁ যাতে এইসকল ব্যক্তিক লৈ এই পিয়াৰাইসকলক লৈ যাতে অনাগত দিনত আগুৱাই যায় ডেভেলপমেণ্ট কাম কৰে। তাৰ কাৰণে আমিও লগত থাকিম। আল্লাহ তালাৰ ওচৰত দোৱাও কৰিছোঁ যাতে তেখেতসকল আগুৱাই যাব পাৰে। মাৰ্শাল্লাহ আল্লাহৰ বহুত লাখ লাখ শুক্ৰিয়া। তেওঁলোকে আজি নতুন নহয় আমাৰ মানে এই বিধানসভা ইলেকশ্যনৰ সময়তো তেওঁলোকে আমাক বহুত সহায় কৰি দিছে আমাৰ লগত কাম কৰিছে। আজি তেওঁলোকে দলে বলে আহি যেতিয়া আমাৰ দলত যোগদান কৰিছে আমি নথৈ আনন্দিত আৰু আমি আশা ৰাখিম তেওঁলোকক যাতে কেতিয়াও বেজাৰ নহয় বা আমাৰ পৰা দুখ নাপায়। আমি তেনেকৈ তেওঁলোকক লগত লৈ আগৰ দিনত চলি যাম। মই বহুত আনন্দিত হৈছোঁ আজি কাৰণ এই যিখন বডি গোপালনগৰৰ পঞ্চায়ত বডি যিটো ইলেকশ্যন হৈ দিনে ৰাতিও কাম কৰিছে কিন্তু আজি সিহঁতে একগোট হৈ আমাৰ চাইদুলটো আগত একদম অপেন হৈ খাটিছে আৰু আমাৰ কিছুমান আছে সিহঁতৰ দলৰ কিছু নীতিৰ কাৰণে সিহঁতে অপেন হ'ব পৰা নাই। কিন্তু এতিয়া মৌলানা বদৰুদ্দিন আজমল সাহেব আমাৰ সমষ্টি এম এল এ হৈ গ'ল তেখেতে দলে বলে আহি আমাৰ দলত আহি যোগদান কৰিছে আৰু আমাৰ দলৰ হৈ সিহঁতে একলগত কাম কৰিবলৈ আমি আশা ৰাখিছোঁ। পিয়াৰাই বডি আজি মিলি কিন্তু আমাৰ সুপ্ৰিমো আমাৰ গোপালনগৰ জিপিত আমি যে দলত যোগদান কৰিছে আমি আগৰ পৰাই এআইইউডিএফ কৰি আহিছোঁ কিন্তু আমাৰ সুপ্ৰিমো যিহেতু আমাৰ মানে গৌৰৱৰ কথা সেইটো কাৰণে আমি গোটেই পিয়াৰাই বডি একেলগে থাকি আমাৰ এম এল এ সাহেবৰ লগত থাকি কাম কাজ উন্নয়নমূলক কাম কাজ জিপিৰ উন্নয়নমূলক কেনেকৈ কাম কাজ কৰিব পাৰোঁ সেইবিলাক মানে চাই আমি এম এল এ সাহেবৰ লগত আজি সাক্ষাৎ কৰিবলৈ আহিছোঁ। মিলি একত্ৰিতভাৱে যাতে গোপালনগৰ জিপিখন সৰ্ববৃহৎ অসমৰ ভিতৰত যাতে উন্নতমূলক জিপিখন হয় সেইভাবে আমি দৃষ্টিভংগী ৰাখি আমি একত্ৰিতভাৱে আজি এম এল এ সাহেবৰ ঘৰত আহি আমি আজি আৰু এআইডিএফত যোগদান কৰিছে। আমি কুকুৰ পেয়াৰা বডি আৰু মই সভানেত্ৰী গোপালনগৰ পঞ্চায়তৰ আমি বহুত আশাৰে বিনা গান্ধী সমষ্টিৰ এম এল এ সাহেবৰ ওচৰত আহিছিলোঁ যে আমাৰ গোপালনগৰ জিপিকত ইমান পিছপৰা আছে আপোনাৰ ৰাস্তাবোৰ বা